মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 10ৰ কাৰ্বন আৰু তাৰ যৌগ লেসনটোৰ পৰা ইলেক্ট্ৰন বিন্দু গঠন কেনেকৈ লিখিব পাৰে তাক আমি ডিসকাস কৰিম তোমালোকে ভিডিওটো ভালকৈ চাবা এতিয়া চোৱা ইলেক্ট্ৰন বিন্দু গঠন লিখিবলৈ হলে আমি অনুটোৰ থকা পৰমাণুবিলাকৰ যোজ্যতা জানিব লাগিব আৰু লগতে পাৰমাণবিক সংখ্যা জানিব লাগিব পাৰমাণবিক সংখ্যা জানিলেহে আমি কি কৰিব পাৰিম অনুটোৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকিব পাৰিম এতিয়া ফ্লোৰিন অনুটোৰ ক্ষেত্ৰত ইয়াতে দুটা ফ্লোৰিন পৰমাণু লগ হৈ ফ্লোৰিন অনুটো গঠন হয় তোমালোকে জানা যে ফ্লোৰিনৰ পাৰমাণবিক সংখ্যা 9 পাৰমাণবিক সংখ্যা 9 হোৱাৰ লগে লগে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2.7 বহিঃকক্ষত 7টা ইলেক্ট্ৰন আছে মাত্ৰ এটা ইলেক্ট্ৰন পালে ফ্লোৰিন সুস্থিৰ হৈ যাব গতিকে ফ্লোৰিনৰ যোজ্যতা হৈছে 1 আৰু সাধাৰণতে ফ্লোৰিনে একক বান্ধনী গঠন কৰি ভাল পায় এতিয়া চোৱাচোন আমি সদায় ইলেক্ট্ৰন বিন্দু গঠন যেতিয়া আমি আঁকিম বা লিখিম তেতিয়া সদায় বহিঃকক্ষৰ ইলেক্ট্ৰন বিলাক আমি লিখিব লাগিব এটো মোৰ ফ্লোৰিন পৰমাণু ইয়াৰ বহিঃকক্ষত 7টা ইলেক্ট্ৰন আছে 1 2 3 4 5 6 7 হয়নে আৰু এটা ফ্লোৰিন পৰমাণু তাৰ বহিঃকক্ষত কিমান আছে 1 2 3 4 5 6 7 সুস্থিৰ হ'বলৈ দুইটা ফ্লোৰিনকে এটা ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে গতিকে ইহঁতি ইলেক্ট্ৰন শেয়াৰ কৰিব হয়নে ইলেক্ট্ৰন শেয়াৰ কৰিব এই ফ্লোৰিনটোৱে নিজৰ 7টা আছে কাষৰটোৰ পৰা এটা শেয়াৰ কৰিব 8টা ইলেক্ট্ৰন এই ফ্লোৰিনও নিজৰ 7টা আৰু কাষৰটোৰ পৰা এটা শেয়াৰ কৰিব এইটোৱে হৈছে ফ্লোৰিন অনুৰ ইলেক্ট্ৰন বিন্দু গঠন চিত্ৰ সো ফ্লোৰিন আৰু ফ্লোৰিন ইহঁতৰ মাজত এজোৰ ইলেক্ট্ৰন শেয়াৰ হৈছে গতিকে আমি একক বান্ধনী দিম আৰু এইবিলাক ইলেক্ট্ৰন এবোৰ লোন পেয়াৰ ফ্ৰী ইলেক্ট্ৰন কেজোৰকে আছে 3 জোৰ এফালেও 3 জোৰ এফালেও 3 জোৰ এটো হৈছে আমাৰ ফ্লোৰিন অনুৰ ইলেক্ট্ৰন বিন্দু গঠন চিত্ৰ নেক্সট আমি লম H2S হাইড্ৰোজেন সালফাইড H2S অনু ইয়াতে আমি দেখা পাইছো দুটা বেলেগ পৰমাণু আছে এটা হৈছে আমাৰ হাইড্ৰোজেন আৰু এটা হৈছে সালফাৰ আমি জানো হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা 1 হলে হাইড্ৰোজেনৰ যদি পাৰমাণবিক সংখ্যা 1 হয় তেন্তে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 1 যোজ্যতাও 1 হয় সুস্থিৰ হ'বলৈ এটা ইলেক্ট্ৰন দৰকাৰ হৈছে কাৰণ হাইড্ৰোজেনৰ নিকটতম সম্ভ্ৰান্ত গেছটো হৈছে হিলিয়াম ঠিক একেদৰে যদি আমি চাও সালফাৰৰ পাৰমাণবিক সংখ্যা 16 ইলেক্ট্ৰনীয় বিন্যাস 2.8.6 সুস্থিৰ হ'বলৈ বহিঃকক্ষটো 8টাকে ইলেক্ট্ৰন সম্পূৰ্ণ হ'বৰ কাৰণে দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে গতিকে যোজ্যতা সালফাৰৰ যোজ্যতা 2 সালফাৰে সাধাৰণতে দুডাল বান্ধনী গঠন কৰি ভাল পায় এটা চোৱা মোৰ সালফাৰৰ বহিঃকক্ষত আছে 6টা ইলেক্ট্ৰন 1 2 3 4 5 6 হয় নেক্সট হাইড্ৰোজেনৰ যোজ্যতা 1 আৰু এটা মাত্ৰ ইলেক্ট্ৰন পালে ই কি হ'ব সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব হাইড্ৰোজেনে এডাল বান্ধনী বনাই ভাল পায় এটো মোৰ হাইড্ৰোজেন এটা দিছো এফালে এটা হাইড্ৰোজেন দিছো হ'ব এতিয়া আমি হাইড্ৰোজেনৰ ইলেক্ট্ৰনবোৰ দেখুৱাবলৈ ক্ৰছ সিম্বলটো ইউজ কৰিছো এতিয়া সব হাইড্ৰোজেন নিজৰ এটা আৰু সালফাৰৰ পৰা এটা সুস্থিৰ হৈ গ'ল এফালে হাইড্ৰোজেনে নিজৰ এটা আৰু সালফাৰৰ পৰা এটা আকৌ সালফাৰে নিজৰ 6টা আছে এফালে হাইড্ৰোজেনৰ পৰা এটা 7টা এফালে হাইড্ৰোজেনৰ পৰা এটা 8টা এনেকৈ 8টা ইলেক্ট্ৰন সম্পূৰ্ণ কৰে এটো হৈছে আমাৰ H2S অনুৰ ইলেক্ট্ৰন বিন্দু গঠন 1 2 3 4 এজোৰ এই দুজোৰ ইলেক্ট্ৰন লোন পেয়াৰ ইহঁতি বান্ধনীত ভাগ নলয় বান্ধনীত ভাগ লোৱা ইলেক্ট্ৰন বিলাকৰ কাৰণে আমি দেখাইছো এই দুটা লগ লাগি এডাল বান্ধনী এই দুটা লগ লাগি এডাল বান্ধনী তো তেতিয়াহলে H2S এটো ধৰিব পাৰিছা কিমান ইজি চোৱা ইলেক্ট্ৰন বিন্দু গঠনৰ কাৰণে কি দৰকাৰ হয় আমাৰ পৰমাণুটোৰ সিম্বলটো জানিব লাগিব পাৰমাণবিক সংখ্যা জানিব লাগিব আৰু যোজ্যতা এই তিনটাৰ সহায় লৈ আমি অতি সহজতে ইলেক্ট্ৰন বিন্দু গঠন আমি লিখিব পাৰো এতিয়া নেক্সট এটা এক্সাম্পল লওঁ আমি কাৰ্বন ডাই অক্সাইড CO2 ইয়াতে দুটা পৰমাণু আছে এটা কাৰ্বন আৰু এটা অক্সিজেন
কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6 ইলেক্ট্ৰনীয় বিন্যাস 2.4 কাৰ্বনৰ যোজ্যতা আমি জানো 4 হয়নে কাৰ্বনে 4ডাল বান্ধনী গঠন কৰি ভাল পায় অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 ইলেক্ট্ৰনীয় বিন্যাস 2.6 যোজক কক্ষত 6টা ইলেক্ট্ৰন আছে মাত্ৰ দুটা পালে সুস্থিৰ হয় গতিকে অক্সিজেনৰ যোজ্যতা 2 আৰু দুডাল বান্ধনী গঠন কৰি ভাল পায় এতিয়া চোৱা কাৰ্বন হয়নে কাৰ্বনৰ বহিঃকক্ষত কিমানটা ইলেক্ট্ৰন 4টা 1 2 3 4 আমাৰ অক্সিজেন দুটা আছে এফালে একটা অক্সিজেন ব্যৱহাৰ কৰিম অক্সিজেন হয়নে এফালে এটা অক্সিজেন দিম অক্সিজেনৰ যোজক কক্ষত 6টা ইলেক্ট্ৰন 1 2 3 4 5 6 এফালে অক্সিজেনৰ 1 2 3 4 5 6 এতিয়া যদি আমি চাওঁ যে সুস্থিৰতা লাভ কৰিবৰ কাৰণে বাওঁফালৰ অক্সিজেনে নিজৰ 6টা হয়নে নিজৰ 6টা আছে আৰু কাষৰ কাৰ্বনৰ পৰা দুটা শেয়াৰ কৰিব 6 + 2 8 হৈ গ'ল আকৌ সোঁফালৰ অক্সিজেনে নিজৰ 1 2 3 4 5 6 6টা আছে কাষৰ কাৰ্বনটোৰ পৰা দুটা শেয়াৰ কৰিব 6 8 হৈ গ'ল এতিয়া মাজৰ কেন্দ্ৰীয় যেটো পৰমাণু আছে কাৰ্বনৰ নিজৰ 4টা ইলেক্ট্ৰন আছে নিজৰ 4টা ইলেক্ট্ৰন বাওঁফালৰ অক্সিজেনৰ পৰা দুটা ল'ব সোঁফালৰ অক্সিজেনৰ পৰা দুটা 4 যোগ 4 8টা ইলেক্ট্ৰন হৈ গ'ল এটো হৈছে আমাৰ কাৰ্বন ডাই অক্সাইড অণুৰ ইলেক্ট্ৰন বিন্দু গঠন চিত্ৰ এতিয়া চোৱা এটো কাৰ্বন এটো মোৰ অক্সিজেন শেয়াৰিং কৰা এই দুটা লগ লাগি এডাল বান্ধনী এই দুটা লগ লাগি এডাল বান্ধনী গতিকে আমি দুডাল বান্ধনী দি দিম ইয়াতে এইটো সাইডেও এই দুটা লগ লাগি বান্ধনী এই দুটা ইলেক্ট্ৰন লগ লাগি বান্ধনী এফালৰ ডি বান্ধনী এটো হৈছে আমাৰ ইলেক্ট্ৰন বিন্দু গঠন এতিয়া সো এই যে ইলেক্ট্ৰন কেইটা বান্ধনী ভাগ বটৰা কৰা নাই ইহতি হৈছে আমাৰ লোন পেয়াৰ ইলেক্ট্ৰন এটো হৈছে আমাৰ কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন চিত্ৰ নেক্সট আহিলে আমাৰ সাইক্লোপেন্টেন এটা সাইক্লোপেন্টেনৰ তোমালোকক বলয়াকৃতি হ'ব ধৰা ক্লোজ সিস্টেমত আমি সাইক্লোপেন্টেনৰ ষ্ট্ৰাকচাৰ আঁকিম দিয়া চোৱা সাইক্লোপেন্টেন বুলি ক'লে ফৰ্মুলা আহিব C5H10 সাইক্লোপেন্টেন এত কাৰ্বন আছে আৰু হাইড্ৰোজেন আছে এইটো হৈছে আমাৰ সাইক্লোপেন্টেন দেখি মই খাব নালাগে চোৱা আমি সাইক্লোপেন্টেনটো আঁকিবলৈ যত্ন কৰিম এটো মোৰ কাৰ্বন বলয়াকৃতি আঁকি লৈছো ক্লোজ পাঁচটা কাৰ্বন 1 2 3 4 5 কাৰ্বনৰ যোজ্যতা 4 হয় সাইক্লোপেন্টেন n মানে অকল এক বান্ধনী থাকিব এই কাৰ্বনত দুডাল বান্ধনী আছে বাকি দুডাল বান্ধনীৰ কাৰণে আমি দুটা হাইড্ৰোজেন দিম এই কাৰ্বনটো দুডাল বান্ধনী আছে দুটা হাইড্ৰোজেন এই কাৰ্বনটো দুডাল বান্ধনী আছে আকৌ ইয়াতো দুটা হাইড্ৰোজেন দিব লাগিব ইয়াতো আমি দুটা হাইড্ৰোজেন দিম নেক্সট ইয়াতো আমি কি দিব লাগিব দুটা হাইড্ৰোজেন এটো হৈছে আমাৰ সাইক্লোপেন্টেনৰ ষ্ট্ৰাকচাৰ হৈ পৰিছা এতিয়া সাইক্লোপেন্টেনৰ যদি আমাক ইলেক্ট্ৰন বিন্দু গঠন চিত্ৰটো লিখিবলৈ কয় তেতিয়াহলে আমি একদম সিম্পল তোমালোকে কি কৰিবা এডাল বান্ধনীৰ এগেইনষ্টত এজোৰ ইলেক্ট্ৰন ফিল আপ কৰিলে হৈ যাব এতিয়া চোৱা টোটাল কাৰ্বন 5টা আছে তোমালোকে 5টা কাৰ্বন 1 2 3 4 5 5টা কাৰ্বন বহাই লোৱা আৰু প্ৰতিডাল বান্ধনীৰ এগেইনষ্টত তোমালোকে ইলেক্ট্ৰন ভৰাই যোৱা এজোৰ এনেকে তোমালোকে কি কৰিবা ইলেক্ট্ৰন ভৰি যাবা কাৰ্বনৰ ক্ষেত্ৰত মই হোৱাইট কালাৰটো ইউজ কৰিছো চোৱা এনেকে নেক্সট আকৌ হাইড্ৰোজেনৰ লগত জয়েন হৈ আছে হয়নে হাইড্ৰোজেনৰ লগত প্ৰতিটো কাৰ্বনৰ লগত দুটা হাইড্ৰোজেন আছে হাইড্ৰোজেনৰ কাৰণে ক্ৰছ সিম্বল ইউজ কৰিছো আকৌ কাৰ্বনৰ দুটা ইলেক্ট্ৰন আছে নহয় এনেকে তোমালোকে ফিল আপ কৰি যাব পাৰিবা এনেকে এটো হৈছে আমাৰ সাইক্লোপেন্টেনৰ ষ্ট্ৰাকচাৰ বাকিখিনি কৰি দিছো তোমালোকক সাইক্লোপেন্টেনৰ কাৰণে কাৰ্বনৰ টোটাল সব বহিঃকক্ষত 4টা ইলেক্ট্ৰন 1 2 3 4 তো 3 4 ভাল লাগে আকৌ এটা আমি দুটা হাইড্ৰোজেন আনি দিম হাইড্ৰোজেন এনেকা এইটো তোমালোকে গুটেটো ফিল আপ কৰি দিবা হ'ব নহয় বন্ডালৰ এগেইনষ্টত তোমালোকে কি কৰিবা ইলেক্ট্ৰনবোৰ এনেকে ফিল আপ কৰি গলে হ'ব এনেকে ইলেক্ট্ৰন দি গলে পটাপট ইজি হৈ যায় ঠিক একেদৰে যদি আমি S8 অণু
S8 অণুটোৰ ইলেক্ট্ৰন বিন্দু গঠনটো যদি লিখো একদম সহজ হোৱা সালফাৰ আছে 8টা ক্লোজ সিস্টেমত তোমালোকে আগে লবা 8টা সালফাৰ 1 2 3 4 5 6 7 8 এনেকে তোমালোকে লিখি লবা এটো হৈছে S8 8টা সালফাৰ থাকিব 8টা সালফাৰ কি হয় প্ৰতিটো সালফাৰে দুটা সালফাৰৰ লগত কানেক্ট হৈ থাকে সো এই সালফাৰটো যদি টাৰ্গেট কৰো এই সালফাৰটো যদি টাৰ্গেট কৰো ই এফালেডাল বাননি আছে এফালেডাল বাননি আছে এই সালফাৰটো এনেকে জয়েন হৈ থাকিব এটো হৈছে আমাৰ S8 অণুটো হ'ব নহয় 8টা সালফাৰ এতিয়া আমি জানো যে সালফাৰৰ পাৰমাণবিক সংখ্যা 16 ইলেক্ট্ৰনীয় বিন্যাস 2.8.6 বহি কক্ষত 6টা ইলেক্ট্ৰন থাকে আৰু ইয়াৰ যোজ্যতা 2 যোজ্যতা 2 হোৱাৰ কাৰণে ই সাধাৰণতে দুডাল বান্ধনী গঠন কৰিব এটা সালফাৰে দুডালকে বান্ধনী আৰু সালফাৰৰ বহি কক্ষত কিমান ইলেক্ট্ৰন থাকে বুলি কৈছো 6টা ইলেক্ট্ৰন হ'বলৈ হলে দুটাটো বান্ধনীত ভাগ লৈছে আৰু বাকি 1 2 3 4 1 2 3 4 5 6 দেখিছা না কেনেকৈ লিখিছো দুজোৰ লোন পেয়াৰ ইলেক্ট্ৰন বুলি কওঁ আমি লোন পেয়াৰ 1 2 3 4 1 2 3 4 ইহতি বান্ধনী ভাগ লোৱা নাই দেই এটো হৈছে আমাৰ S8 অণুৰ গঠন এতিয়া তোমালোকে ইয়াক আৰু বেছি স্পষ্টকৈ দেখাবৰ কাৰণে প্ৰতিডাল বান্ধনী অতৰাই তাৰ ঠাইত আমি দুটা ডট সিম্বল ইউজ কৰিলে S8 অণুটোৰ ইলেক্ট্ৰন বিন্দু গঠন চিত্ৰটো হৈ যাব ধৰি পাইছা নহয় মই নেক্সট পেজত আপোনাক দেখাম সালফাৰ 1 2 3 4 5 6 7 8 হৈ যাব এতিয়া তোমালোকে বান্ধনী আছে নহয় প্ৰতিটো বান্ধনীৰ কাৰণে আমি এনেকৈ ক্ৰছ সিম্বল ইউজ কৰিছো 1 2 3 ক্ৰছ নিদু দিয়া ডট সিম্বল দিলো 1 2 3 4 এনেকা যদি 1 2 3 4 কমন লাগে এনেকা এটো হৈছে আমাৰ S8 অণুটো হলে এতিয়া এইবিলাক মানে বান্ধনী আছিল হয় নহয় বান্ধনী সব বান্ধনী এগেইনষ্টত আমি দুটা দুটা ইলেক্ট্ৰন দিছো S8 অণুটো ধৰি পাইছে নহয় S8 এতিয়া কি হ'ব S8 অণুটোত আকৌ বান্ধনীৰ উপৰিও free electron কিমান থাকে 4 থাকে 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 that's 1 2 3 4 so প্ৰতিটোৰে যোজ্যতা satisfy হৈছে আমি আগৰ যদি আমি পৰমাণুটো আগৰ যদি অণুটো চাও S8 অণু এই সালফাৰটো মন কৰাছো নিজৰ ছটা 1 2 3 4 5 6 এনেকে প্ৰতিটোৰে অষ্টক সম্পূৰ্ণ হৈছে মন কৰা 1 2 3 4 5 6 7 8 নেক্সট এই সালফাৰটো মন কৰা নিজৰ 1 2 3 4 5 6 আছে নহয় কাকৰটোৰ পৰা 7টা 8টা অষ্টক সম্পূৰ্ণ হয় ধৰি পাইছো নেক্সট আমাৰ ইম্পৰ্টেন্ট দুটামান আছে এটা হৈছে আমাৰ প্ৰপানন প্ৰপ মানে আমি জানো তিনটা কাৰ্বন হয়নে প্ৰপ মানে আমি জানো তিনটা কাৰ্বন আৰু নন মানে কিটোন কাৰ্যকৰীমূলক ইয়াতে কিটোন আছে কিটোনৰ কাৰণে চোৱা কিটোন হ'বলৈ হলে C ডাবল বন্ড O থাকিব লাগিব আৰু এটা ইম্পৰ্টেন্ট কথা কিটোন কেতিয়াও টাৰ্মিনেল পজিশনত নাপায় লাষ্টৰ দুটা কাৰ্বনত কেতিয়াও আমি কিটোন বনাব নোৱাৰো তেতিয়াহ'লে মাজৰ কাৰ্বনত আমি কিটোন বনাম মাজত যেহেতু একাই কাৰ্বন আছে এই কাৰ্বনটোতে আমি ডাবল বন্ড O লগাই দিলো এতিয়া এই কাৰ্বনটোৱে এডাল বান্ধনী গঠন কৰিছে আৰু বাকি তিনডাল বান্ধনী গঠন কৰিবৰ কাৰণে আমি ইয়াতে তিনটা হাইড্ৰোজেন আনি এই কাৰ্বনটোৱে এডাল বান্ধনী গঠন কৰিছে আৰু বাকি তিনডাল বান্ধনী গঠন কৰিবৰ কাৰণে আমি তিনটা হাইড্ৰোজেন আনি তো এইটো হৈছে আমাৰ প্ৰপানন হয়নে আমি জানো কাৰ্বনৰ যোজ্যতা 4 চাৰিটা বহি কক্ষত ইলেক্ট্ৰন থাকে প্ৰতিটো ইলেক্ট্ৰনে তোমালোকে চোৱা বান্ধনীত ভাগ বতৰা কৰিছে এটা ইলেক্ট্রন 1 2 3 4 এই কার্বনটোৰ 1 2 3 4 এই কাৰ্বনটোৰ 1 2 3 4 দেখিছা না তোমালোকে চাৰিটা ইলেক্ট্ৰন আছে চাৰিটা ইলেক্ট্ৰন
নেক্সট তোমালোকে জানা হাইড্ৰোজেনৰ যোজ্যতা 1 হাইড্ৰোজেনে এডাল বান্ধনী গঠন কৰি ভাল পায় হাইড্ৰোজেনৰ তোমালোকে হাইড্ৰোজেনৰ ক্ষেত্ৰতো এইটো ইলেক্ট্ৰন দিব পাৰ বান্ধনীবিলাক অতৰাই এনেকে ইলেক্ট্ৰনবিলাক ভৰাই গলে হৈ যাব দেখিছা আকৌ নেক্সট অক্সিজেনৰ পাৰমাণবিক সংখ্যা 8 ইলেক্ট্ৰনীয় বিন্যাস 2.6 বহিঃকক্ষত 6টা ইলেক্ট্ৰন থাকে যোজ্যতা 2 হয় দুডাল বান্ধনী গঠন কৰি ভাল পায় 1 2 6টা ইলেক্ট্ৰন 1 2 3 4 5 6 গতিকে ইলেক্ট্ৰন বিন্দু গঠন আহিবলৈ কিমান সহজ তোমালোকে চোৱা মাত্ৰ জানিব লাগে স্ট্ৰাকচাৰটো কি হ'ব মানে নহয় যে আমি ফৰ্মুলাটো জানিবই লাগিব হা ফৰ্মুলাটো যদি আমাক দি দিয়ে বহুত ভাল কথা নিদিলেও আমি লিখিবলৈ জানিব লাগিব নেক্সট আমি জানিব লাগিব পাৰমাণবিক সংখ্যা ইলেক্ট্ৰনীয় বিন্যাস কি যোজ্যতা কি এই কেইটা কথা জানিলে আমি ইলেক্ট্ৰন বিন্দু গঠন আঁকিব পাৰিম নেক্সট আছে আমাৰ ইথানয়িক এচিড নেক্সট আছে আমাৰ ইথানয়িক এচিড ইথানয়িক এচিডৰ ক্ষেত্ৰত চোৱা ইথ মানে হৈছে দুটা কাৰ্বন ওইক এচিড মানে কাৰ্বক্সিলিক এচিড COOH ইথানয়িক এচিড এটো হৈছে আমাৰ ইথানয়িক এচিডৰ ফৰ্মুলা ইথানয়িক এচিডক আমি এসিটিক এচিড বুলিও কওঁ এতিয়া চোৱাচোন ইয়াতে দুটা কাৰ্বন আছে 1 2 দুটা কাৰ্বন এই কাৰ্বনত তিনটা হাইড্ৰোজেন লাগি আছে তিনটা হাইড্ৰোজেন নেক্সট এই কাৰ্বনত কাৰ্বক্সিলিক এচিড আছে মানে COOH এটো হৈছে আমাৰ ইথানয়িক এচিড কাৰ্বক্সিলিক এচিড COOH এতিয়া ইয়াৰ টোটাল আছে তিনটা পৰমাণু এটা কাৰ্বন এটা হাইড্ৰোজেন আৰু এটা অক্সিজেন তোমালোকে এতিয়ালৈকে গম পালা যে কাৰ্বনৰ যোজ্যতা 4 কাৰ্বনৰ বহিঃকক্ষত 4টা ইলেক্ট্ৰন থাকে হাইড্ৰোজেনৰ যোজ্যতা 1 এটা বহিঃকক্ষত ইলেক্ট্ৰন থাকে অক্সিজেনৰ বহিঃকক্ষত 6টা ইলেক্ট্ৰন থাকে আৰু ইয়াৰ যোজ্যতা 2 হলে এটা তোমালোকে কি কৰিবা যেটো কাৰ্বনৰ যোজ্যতা কিমান বুলি কলো মই 4 বুলি কৈছো মানে নহয় কাৰ্বনৰ যোজ্যতা 4 এটো 1 2 3 4 সো কাৰ্বনৰ বহিঃকক্ষত 4টা ইলেক্ট্ৰন এই কাৰ্বনৰো বহিঃকক্ষত 4টা ইলেক্ট্ৰন দেখা পাইছা নেক্সট হাইড্ৰোজেনৰ বহিঃকক্ষত মাত্ৰ এটা ইলেক্ট্ৰন এটো হাইড্ৰোজেনৰ বহিঃকক্ষত থকা ইলেক্ট্ৰন হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন আছে এইটো দুই পাইছা নেক্সট আহিলে আমাৰ অক্সিজেনৰ যোজক কক্ষত কিমান ইলেক্ট্ৰন থাকে 6টা ইলেক্ট্ৰন থাকে 6টা ইলেক্ট্ৰন 1 2 3 4 5 6 অক্সিজেনৰ বহিঃকক্ষত থকা 6টা ইলেক্ট্ৰনৰ ভিতৰত দুটা ইলেক্ট্ৰনেহে বান্ধনীত ভাগ ল'ব বাকি 4টা ইলেক্ট্ৰন ফ্ৰীকে থাকিব এটো মোৰ অক্সিজেন পৰমাণু ইয়াৰ বহিঃকক্ষত আছে টোটাল 6টা ইলেক্ট্ৰন 1 2 3 4 5 6 বান্ধনীত দুটা ইলেক্ট্ৰনে ভাগ ল'ব আৰু বাকি 4টা ইলেক্ট্ৰন বা দুজোৰ ইলেক্ট্ৰন ফ্ৰীকে থাকিব যাক আমি লোন পেয়াৰ বুলি কৈছো এটো হৈছে আমাৰ ইথানয়িক এচিডৰ ইলেক্ট্ৰন বিন্দু গঠন চিত্ৰ নে তোমালোকে কি কৰিবা এতিয়া এই বন্ধন অটৰাটা দিলে হ'ব না এই এৰাল বন্ধ অটৰাই এক তোমালোকে বন্ধন অটৰাই ইলেক্ট্ৰনৰ ডট ষ্ট্ৰাকচাৰ উলিয়াই দিলে হৈ যাব বুজি পাইছা নহয় এটো হৈছে ইথানয়িক এচিড এনেদৰে আঁকিব পাৰিবা বুলি ভাবিছো